Hello student, welcome to Aspire Academy. মই ধনশ্ৰী এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ ৰিচোৰ্চেছ এই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ কথা ডিছকাছ কৰিম আৰু এইটো তোমালোকৰ জিঅ'গ্ৰাফিৰ চেপ্টাৰ নম্বৰ 2 হয়। সো প্ৰথমতে কৈ লওঁ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এক্সামত আহিব 7 মাৰ্কস। ঠিক আছে? 7 মাৰ্কস তোমালোকৰ এই চেপ্টাৰটোৰ পৰা আহিব আৰু চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে দুটামান কথা কৈ লওঁ যদি তোমালোকে আমাৰ একাডেমিটোৰ কথা জানিবলৈ বিচাৰিছা তেতিয়াহলে তোমালোকে আমাৰ ৱেবসাইটটো ভিজিট কৰিব পাৰা aspireacademycoaching.com বুলি হেতু তোমালোকে ডেসক্ৰিপচন বক্সতো পাবা তাতে গৈ ডিটেইলছ খিনি চাব পাৰা কি কোৰ্सेছ আমি প্ৰভাইড কৰো লগতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা আৰু তোমালোকৰ প্ৰিপাৰেচন ইয়াতেও ভালদৰে কৰিব পাৰা ঠিক আছে সো আজি আমি এই চেপ্টাৰটো আৰম্ভ কৰিম সো প্ৰথমতে একদম বিগিনিংতে এটা তোমালোকৰ কি দিয়া আছে লেপচা ফোক সং ফ্ৰম নৰ্দাৰ্ণ পাৰ্ট অফ ৱেষ্ট বেংগলৰ নৰ্দাৰ্ণ পাৰ্টৰ লেপচা ফোক সং এটাৰ কথা তোমালোকৰ ইয়াতে দিছে সো এই ফোক সংটোত বেসিক্যালি কি ডিসকাস মানে কি কোৱা হৈছে আসলতে এটা নেচাৰৰ কথা কোৱা হৈছে Narak, my lord, you are the creator of music in the world of lecture. So, Narak, my lord, let me dedicate myself to you. Let me gather you music from the springs, the rivers, the mountains, forests, the insects and animals. So, music. গান এটা তেওঁলোকে কি কৰা কথা কৈছে গ্যাদাৰ কৰা কথা কৈছে কৰ পৰা স্প্ৰিংস ঠিক আছে নেচাৰৰ যি বস্তু পাই জান জুৰি নদী পাহাৰ পৰ্বত সকলোৰে পৰা মিউজিক গ্যাদাৰ বা কালেক্ট কৰা কথা কৈছে গতিকে এইটো আমি ইমান ডিটেইলছত নপঢ়ো তোমালোকক যেহেতু চেপ্টাৰ ষ্টাৰ্টিংতে এটা তোমালোকক ফোক সং দিছে যে ফোক সং বিলাকত বেসিক্যালি কি দেখা পাও আমি তাতে নেচাৰ প্ৰকৃতিৰ কথা দেখিবলৈ পাও নহয় জানো তুমি যিমানে ফোক সং বা তোমালোকে যিবিলাক থলুৱা গীত হক নৃত্য বিলাক ডান্সৰ কথাই কৈছো গুটেই বিলাকত আমি নেচাৰ প্ৰকৃতিৰ কথা আমি তাত দেখিবলৈ পাও সো সেই কাৰণে তোমালোকক ইয়াতে কি দিছে এটা ফোক সং এটা জাস্ট এক্সাম্পল তোমালোকক দিছে সো ইয়াতে তোমালোকক কি কৈছে we share this planet with millions of other living beings starting from microorganisms and bacteria lichens banyan trees elephants and blue whales যে ইয়াতে তোমালোকক কি কৈছে আমি আমাৰ যিখন planet earth ঠিক আছে আমি planet earth আমি ইয়াতে অকল আমি নাথাকো ঠিক আছে আমি একমাত্ৰ প্ৰাণী নহয় যত মানে আৰ্থত থকা আমি একমাত্ৰ প্ৰাণী নহয় আমাৰ লগত কি থাকে লগতে মাইক্ৰো অৰ্গানিজমছ ঠিক আছে সৰু সৰু যিবিলাক তোমালোকে আমি চকৰে মনিব নোৱাৰা যিবিলাক অৰ্গানিজমছ আছে প্ৰাণী আছে ব্যাকটেৰিয়া ভাইৰাছ প্ৰটোজোৱা এইবোৰ সব আমাৰ লগতে এখন পৃথিৱীতে আছে লগতে লিচেন্স টু বানিয়ান ট্ৰিজ গছনি বন্য জীৱ-জন্তু ঠিক আছে মানে ইয়াতে সব আছে ব্লু ৱেলছ সাগৰত থকা যিবিলাক এনিমেলছ অফ মেৰাইন এনিমেলছ সেইবোৰো আছে নহয় জানো this entire habitat that we live in has immense biodiversity আৰু ইয়াতে যিমানখিনি আছে ঠিক আছে from tree to from humans to animals সবৰে এটা কি আছে biodiversity মানে এইবোৰক লৈ আমি কি পাও এটা biodiversity পাও ঠিক আছে ইমান বেছি আমাৰ ইয়াতে কি আছে জৈৱ বৈচিত্ৰ্য আছে সো আমি ইয়াতে ক'ব পাৰো যে আমাৰ ইয়াতে এটা ডাঙৰ biodiversity আছে we humans along with all living organisms form a complex web of ecological system ঠিক আছে সো ইয়াতে আমাৰ ecological system ecosystem এটা আছে ecosystem মানে কি কৈছে ইয়াতে ecosystem মানে তোমালোকৰ যে যেতিয়া organisms বিলাকে ঠিক আছে different organisms বিলাকে ইটো হিটোৰ লগত এটা ৰিলেশনশিপ বিল্ড কৰে মানে আমি গছ নহলে আমি থাকিব নোৱাৰো সো ইট ইজ অল টুগেদাৰ an ecosystem এটো একেলগে ecosystem বুলি কোৱা হয় আৰু আমি ইয়াতে কি কৈছে মানুহৰ লগতে যিবিলাক organisms আছে living organisms like microorganisms bacteria বা যি হক কিছুমান তোমালোকৰ lichens হক তাৰ পিছত তোমালোকৰ সৰু কিছুমান ইনসেক্ট এই সব বিলাককে ধৰি কি হয় এটা কমপ্লেক্স ecological system আছে ঠিক আছে which we are only a part and very much dependent on this আৰু আমি সেই
এটা কমপ্লেক্স ইকোসিস্টেমৰ এটা পাৰ্ট হয় আমি নিজেও হিউমেন বিংছ খিনি আৰু আমাৰ ইয়াতে যে এক্সিষ্টিং আমাৰ ইয়াতে স্থান যিটো আছে এক্সিষ্টেন্স যিটো আছে সেইটো ইয়াৰ ওপৰত বহুতখিনি ডিপেন্ড কৰে আজি যদি গছ নাথাকে সো আমি মানুহখিনিয়ে জীয়াই থাকিব নোৱাৰো গতিকে উই আৰ ডিপেন্ডেন্ট অন ইচ আদাৰ আমি ইটো সিটোৰ ওপৰত মানে নিৰ্ভৰ কৰো ঠিক আছে এটা নহলে এটা থাকিব নোৱাৰে তেনেকুৱা নিচিনা ফৰ এক্সাম্পল এটা ধুনীয়া এক্সাম্পল দিছে তোমাক The plants, animals, and microorganisms recreate a quality of the air we breathe. So, এটা plant, animals, microorganisms, সবে লগ লাগি কি কৰে যে আমি যেটো এয়াৰ ঠিক আছে আমি যেটো বায়ু লৈ আছো সেই বায়ুৰ কোৱালিটি কেনেকুৱা আজি যে ইমান এয়াৰ পলিউশন হৈছে কিয় হৈছে বিকজ আমি এটা কি কৰিছো আমি গছ গছনি কাটি আমি কনষ্ট্ৰাকচন কৰি আছো তো যিমানে গছ গছনি নাইকিয়া হৈ যাব সিমানে এয়াৰ কোৱালিটি বেয়া হৈ যাব ঠিক আছে বায়ু আমি অক্সিজেন মানে বায়ু তোমাক কাৰ্বন ডাই অক্সাইড বাঢ়ি বাঢ়ি গৈ থাকিব সো কাৰ্বন ডাই অক্সাইড আমি কি কৰো আমি উলিয়াই দিও আসলতে আমি ইনহেল নকৰো আমি ইনহেল অক্সিজেন কৰো কিন্তু ইমান বেছি পলিউশন হৈছে যে আমি এটা পলিউটেড এয়াৰ প্ৰদূষিত যিবিলাক বায়ু থাকে সেইবিলাকো আমি কি কৰো উশাহ নিশাহত লওঁ The water we drink and soil that produces our food without which cannot survive. ঠিক আছে এই যে প্লান্ট এনিমেল মাইক্রো অর্গানিজমস সবে মানে কি কৰক এটা কানেকশন আছে আমি কি এয়াৰ আমি ব্ৰেথ কৰিম তাৰ কোৱালিটিৰ লগতে আমি পানী ঠিক আছে পানী আমি কিমান ভাল খাম ঠিক আছে ক্লিন ড্ৰিংকিং ৱাটাৰ সো এইবোৰো কি কৰে বা আৰু সয়েল ঠিক আছে মাটি কেনেকুৱা সো এইবোৰৰ ওপৰতে কি হয় সব ইটো হিটোৰ লগত কানেক্টেড হয় Forests play a key role in the ecological system as these are also the primary producers on which all other living beings depend. The forest, অৰণ্য ঠিক আছে জংগল সে ফৰেষ্টে বহুত ডাঙৰ এটা কি কৰে ৰোল প্লে কৰে ইয়াতে ঠিক আছে আৰু ইয়াতে কি কৰে এটা ইকোসিস্টেম ভাল কৰি ৰখাত সহায় কৰে আৰু primary producers who কি হয় ফৰেষ্ট তোমালোকে পোৱা সো primary producer basically কি হয় যিবিলাকে নিজৰ ফুড from sunlight বা মানে নেচাৰৰ পৰা নিজে প্ৰস্তুত কৰিব পাৰে ঠিক আছে সেইটো প্ৰাইমাৰী প্ৰডিউচাৰ হয় আৰু ফৰেষ্টত আমি প্ৰাইমাৰী প্ৰডিউচাৰ্স বহুত পাও আৰু এইবোৰৰ ওপৰতে কি হয় আমাৰ লিভিং বিংছ খিনি ডিপেন্ড হৈ থাকে ঠিক আছে আমিও কৰবাত ফৰেষ্টৰ ওপৰতে ডিপেন্ড কৰো যেনেকে কাঠ বাঁহ ঘৰ সাজিবলে ইটা বালি এইবিলাক সব ক'ত পাও আমি এইবিলাক নেচাৰতে পাও ঠিক আছে আৰু ফৰেষ্টত আমি চাবলৈ গলে বহুত পাও ইয়াতে আমি গছৰ পৰা কাঠ পাম বাঁহ পাও ঠিক আছে So yes, forest play a key role. ঠিক আছে ইয়াতে তোমালোকক কি দিছে বায়োডাইভাৰ্সিটি আৰু বায়োলজিক্যাল ডাইভাৰ্সিটি কি হয় ইয়াৰ এটা তোমালোকক ডেফিনিশন বুলি ক'ব পৰা দিছে biodiversity or biological diversity is immensely rich in wildlife and cultivated species diverse in form and function but closely integrated in a system through multiple network of interdependencies so ইয়াতে কি কৈছে যে biodiversity or biological diversity কি হয় it is immensely rich in wildlife ঠিক আছে wildlife মানে আমি বনৰীয়া জীৱ-জন্তুৰ কথা কৈছো তাতে বহুত মানে সহকি হয় বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ আমি ইয়াতে জীৱ-জন্তু পাম ঠিক আছে and cultivated species আৰু ইয়াতে গছ-গছনিও পাম যিমান বেছি biodiversity যিমান ৰিচ বায়োডাইভাৰ্সিটি হ'ব মানে জৈৱ বৈচিত্ৰ্য যিমান বেছি ভাল হ'ব উচ্চ হ'ব কিমান বেছি আমি ইয়াতে বনৰীয়া জীৱ-জন্তু হ'ব বা গছ-গছনিৰ বিভিন্ন প্ৰজাতি দেখিবলৈ পাম ভেৰাইটিজ দেখিবলৈ পাম ডাইভাৰ্স ইন ফৰ্ম এণ্ড ফাংচন তাৰ কাৰ্যপ্ৰণালী হওক বা কেনেকে গঠন হৈছে সেই গোটেইখিনি বস্তু ইয়াতে বেলেগ বেলেগ ভেৰাইটিজ একে ধৰণৰ প্ৰজাতি নাপাও বেলেগ ধৰণৰ প্ৰজাতি পাম but closely integrated in a system through multiple network of interdependencies কিন্তু এই যে বিভিন্ন প্ৰজাতিৰ যে জীৱ-জন্তু থাকিব সেই জীৱ-জন্তুখিনি কি হ'ব closely connected এনেকুৱা নহয় যে they are independent স্বাধীনভাৱে থাকিব নোৱাৰে ইটো হিটোৰ ওপৰত ডিপেন্ডেন্ট কৰে যেনেকৈ আমি যদি এতিয়া টাইগাৰ লায়ন হায়েনা এইবিলাকৰ যদি বস্তু কৰা অলমোস্ট আমি ক'ব পাৰো বিগ ক্যাট ফ্যামিলি ৰাইট কিন্তু টাইগাৰে কেনেকে থাকে সেইটো বেলেগ লায়নে বিশেষকৈ আমি ক'ত দেখা পাওঁ লায়ন অকমান গ্ৰাছলেণ্ড এৰিয়াত একেলগে থাকে টাইগাৰ্স বিলাক বেসিক্যালি অকলে থাকিবলৈ ভাল পায় বা সেই এটা ডাঙৰ বাঘৰ এলেকাত গলে এলেকাটো কব্জা কৰাৰ এটা সিহঁতৰ মাজত কনফ্লিক্টৰ সৃষ্টি হয় সো যোন বেছি ইয়াতে শক্তিশালী হয় কি সেই এৰিয়াটো ল'ব পাৰিব আৰু লায়নৰ ক্ষেত্ৰত কি হয় লায়নৰ থকা জেগাখিনি অলপ বেলেগ হয় তাত টাইগাৰ্স বিলাক বেসিক্যালি নাথাকে
আৰু আমি যদি ব্লেক পেন্থাৰৰ কথা কওঁ, ব্লেক পেন্থাৰ মানে মই যিমান দূৰ পঢ়িছো ব্লেক পেন্থাৰৰ জীৱনশৈলী বেলেগ হয়। ব্লেক পেন্থাৰ বেচিকলি অকমান ৰাতিৰ ভাগত ওলাই, মই যিমান দূৰ পঢ়িছো, মেবি মই এইটো শুদ্ধ নহবও পাৰে, কিন্তু য়েছ, টাইগাৰ্ছ, লায়ন্স, বাঘ, সিংহ, তাৰপিছত ব্লেক পেন্থাৰ, এই গোটেইখিনি আমি যদি চাওঁ একে ধৰণৰে নিচিনাই লাগে, কিন্তু সিহঁতৰ জীৱনশৈলী বিলাক বেলেগ বেলেগ হয়। গতিকে যিমান বেছি বায়'ডাইভাৰ্চিটি থাকিব, সিমান বেছি বিভিন্ন জীৱ-জন্তু, বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আমি দেখিবলৈ পাম, কিন্তু ইটো সিটোৰ লগত এটা কানেকশ্যন থাকিবই থাকিব। ঠিক আছে, আই হোপ তোমালোকৰ ইয়ালৈকে ক্লিয়াৰ হৈছে। এতিয়া ফ্লৰা এণ্ড ফনা ইন ইণ্ডিয়া। ফ্লৰা ফনা মানে ইয়াতে জীৱ-জন্তুৰ লগতে যিবিলাক গছ-গছনি আছে, সেই ভাৰতবৰ্ষত কেনেকুৱা ফ্লৰা ফনা আছে আমি সেইটো বিষয়ে ইয়াতে পঢ়িবলৈ পাম। India is one of the world's richest countries in terms of its vast array of biological diversity. So biological diversity বা biodiversity কি হয় আমি already চালো। আৰু ভাৰতবৰ্ষ এখন এনেকুৱা দেশ হয় যিখন মানে য'ত biodiversity বা জৈৱ বৈচিত্ৰ্য বহুত বেছি আছে। ঠিক আছে, পৃথিৱীৰ অন্যতম এখন দেশ হয় য'ত জৈৱ বৈচিত্ৰ্য বা biodiversity আমি বহুত বেছি দেখিবলৈ পাওঁ। This is possibly twice or thrice the number yet to be discovered. আৰু হয়তো ইমান বেছি বায়োডাইভাৰ্ছ হ'ব পাৰে যে আমি এতিয়ালৈকে হয়তো বহুতখিনি ডিস্কভাৰ কৰিব পৰাই নাই। আমি যদি চাওঁ, নিউজ পেপাৰ চাওঁ বা আমি যদি কাৰেণ্ট এফেয়াৰ্ছ সদায় চাই থাকো, তোমালোকে দেখিবলৈ পাবা যে কৰবাত নহয় কৰবাত কিবা স্পিচিজ, ফুল হওক, কৰবাত জন্তু হওক, এনেকুৱা ধৰণৰ স্পিচিজ ডিস্কভাৰ হৈ থাকে, আৱিষ্কাৰ হৈ থাকে। গতিকে আমি এতিয়াও ক'ব নোৱাৰো যে আমাৰ ভাৰতবৰ্ষত কিমান আছে, কিমান ফ্লৰা ফনা আছে, হয়তো এতিয়াও আৱিষ্কাৰ হবলৈ বাকী আছে। These diverse flora and fauna are so well integrated in our daily life that we take these for granted. আৰু যিখিনি already flora and fauna আছে, so সেইখিনি আমাৰ ডে টু ডে লাইফ, দৈনন্দিন জীৱনৰ লগত ইমানে বেছি খাপ খাইছে যে আমি তেওঁলোকক মানে আমি সিহঁতক গ্ৰান্টেড লওঁ, মানে আছে আৰু আমি মন গলে সিহঁতক কাটিছো, মন গলে আমি কিবা কৰিছো, so আমি সিহঁতক ইমান গুৰুত্ব দিয়া নাই, যিহেতু আমাৰ জীৱনৰ লগত মানে লাইক খাপ খাই গৈছে। But lately, they are under great stress, mainly due to insensitivity to our environment. কিন্তু আমি লাহে লাহে এটা বস্তু অনুভৱ কৰিছো যে আমাৰ এই যে আমি যে গ্ৰান্টেড লৈছো, যে আছে মন গলে কাটিছো, মন গলে কিবা কৰিছো, এক্সপ্লইট কৰিছো, শোষণ কৰিছো, তাৰ কাৰণে আমি এতিয়া দেখিবলৈ পাইছো যে এতিয়া পৰিৱেশ প্ৰদূষিত হৈছে, লগতে এই ফ্লৰা ফনা এইবিলাক লাহে লাহে বিলুপ্ত হবলৈ ধৰিছে, এক্সটিংক্ট হবলৈ ধৰিছে। কিছুমান এনেকুৱা জীৱ-জন্তু আছিলে, তুমি এনেকুৱা চিতা, ঠিক আছে, এটা তোমালোকৰ মই উদাহৰণ দিছো, চিতা, ঠিক আছে, আগতে এইটো ভাৰতবৰ্ষত আছিলে, কিন্তু 1950s মানলৈকে এক্সটিংক্ট কি হৈ গল, চিতা নাইকিয়া, বিলুপ্ত হৈ গল, ভাৰতবৰ্ষৰ পৰা বিলুপ্ত হৈ গল। সো ইয়াতে কি আছিলে, যেতিয়া ৰজা মহাৰাজাসকল আছিলে, তেওঁলোকেও চিতাৰ চিকাৰ কৰিছিলে, ব্ৰিটিছসকল আহোঁতেও চিকাৰ কৰিছিলে। সো এনেকুৱা বহুতো কাৰণত হান্ট কৰাৰ কাৰণে, চিকাৰ কৰাৰ কাৰণে চিতাবিলাক নাইকিয়া হৈ গল। আৰু আমি ৰিসেন্টলি দেখিছো যে ভাৰতত কি কৰিছে, চিতা ইন্ট্ৰোডিউস কৰিছে, চিতাৰ এটা প্ৰজেক্ট ইন্ট্ৰোডিউস কৰা হৈছে, আৰু প্ৰথম কেইটামান চিতা এতিয়ালৈকে ভাৰতবৰ্ষত আনা হৈছে। আৰু বেসিকলি কৰ পৰা আনিছে, সেইটো আফ্ৰিকান চিতা আনিছে, কিন্তু আমাৰ যিটো চিতা আছিলে আগত সেইটো এছিয়াটিক আছিলে, ঠিক আছে, এছিয়ান আছিলে। কিন্তু এতিয়া কি হৈছে, এছিয়ান চিতা অকল ইৰাণত পোৱা যায়, কিন্তু ইৰাণৰ পৰা আনিব পৰা নগল, সেই কাৰণে আফ্ৰিকান চিতা আমাৰ ভাৰতবৰ্ষত লৈ অনা হয়। আৰু বিশেষকৈ কি হয় যে জীৱ-জন্তু বিলাক, এনেকুৱা জীৱ-জন্তু বিলাক খুব সেনসিটিভ থাকে, ঠিক আছে, অলপমান যদি পৰিৱেশ বা এনভায়ৰনমেন্টৰ চেঞ্জেছ হয়, তেতিয়াহলে এই প্ৰাণীবোৰৰ ওপৰতো সেই প্ৰভাৱবিলাক দেখা যায়। এতিয়া আফ্ৰিকান চিতাবিলাক ভাৰতবৰ্ষৰ পৰিৱেশত থাকিব পাৰিব নে নোৱাৰে, সেইটো বাৰু টাইমে বা সময়ে কব, কিন্তু ইয়েছ, আমি যে এই গ্ৰান্টেড ল আছে থাকিব এনেকুৱা, এই বস্তুবোৰৰ কাৰণে আচলতে কি হৈছে, লাহে লাহে মানে ফ্লৰা হওক বা ফনা বা গছ-গছনি বা জীৱ-জন্তু বিলাক নাইকিয়া হবলৈ ধৰিলে। বহুত গ্ৰেট ষ্ট্ৰেছ, they are under great stress, ঠিক আছে। So conservation of forest and wildlife in India.
সো ইয়েস আমি এটা কথা গম পালো যে ইয়াতে আমি দেখিলো যে কেনেকে জীৱ-জন্তু বা গছ-গছনি বিলাক এতিয়া বৰ্তমান বহুত বেছি ষ্ট্ৰেছত আছে ঠিক আছে প্ৰদূষিত হৈছে নাইকিয়া হৈছে মানুহে গছ-গছনি কাটিছে মানুহে চিকাৰ কৰিছে আমি যদি এশিঙীয়া গড়ৰ ওৱান হৰ্ন ৰাইনোচৰাছৰ কথা কওঁ সো ৰাইনো বা গড় বিলাককো কি কৰে পোচিং কৰে চিকাৰ কৰে তেওঁলোকৰ গড়ৰ যেটো খৰ্গ থাকে সেইটো কি হয় বেছি দিয়ে তাৰ কাৰণে গড় বিলাক চিকাৰ কৰে কিন্তু আমাৰ অসম চৰকাৰে হেতুৰ বিৰুদ্ধে স্টেপ লৈছে ৰাইনো পোচিংৰ এগেইনষ্টত বহুত কিবা কিবি কেম্পেইন চলাইছে ঠিক আছে সো তেনেকুৱা বস্তু আমি দেখিবলৈ পাইছো যে আমি নিজৰ কাৰণে আসলতে কি কৰো আমি নিজৰ লাভৰ কাৰণে জীৱ-জন্তু হওক বা আমি গছ-গছনি বিলাক নষ্ট কৰি পেলাইছো আৰু এতিয়া আমি হেতু বস্তু অনুভৱ কৰিছো যে গছ-গছনি নাইকিয়া হোৱাৰ ফলত আমাৰ কি অসুবিধা হৈছে বৰষুণ নাইকিয়া হৈছে পাহাৰৰ মাটি খহি পৰিছে তাৰপিছত এয়াৰ পলিউশন হৈছে সয়েল পলিউশন মাটি প্ৰদূষিত হৈছে পানী প্ৰদূষিত হৈছে লগতে বায়ু প্ৰদূষিত হৈছে মানে আমি যদি চাও পৰিবেশক বিনষ্ট কৰি আমি থাকিব নোৱাৰো গতিকে এতিয়া আমি সংৰক্ষণ কনজাৰভেশন মানে সংৰক্ষণ কৰিব লাগিব ঠিক আছে আৰু ভাৰতবৰ্ষত এই সংৰক্ষণৰ ব্যৱস্থাটো কেনেকুৱা আমি হেতু ইয়াতে ডিসকাস কৰিম Conservation in the background of rapid decline in wildlife population and forestry has become essential. যে যেহেতু decline হৈছে কি forestry ঠিক আছে অৰণ্য বিলাক হাবি আমি কাটি পেলাইছো জীৱ-জন্তু নাইকিয়া হৈছে গতিকে তাৰ কাৰণে আমি এতিয়া কি হৈছে আমাৰ সংৰক্ষণ কৰাটো খুবেই বেছি জৰুৰী হয় যদি আমি সংৰক্ষণ এতিয়া নকৰো ভৱিষ্যতে যিখিনি প্ৰজন্ম আহি আছে তেওঁলোকৰ কাৰণে অসুবিধা হ'ব আমিও থাকিব নোৱাৰিম ঠিক আছে মানুহৰ বেমাৰ বেছি হ'ব মানুহৰ আৰ্থকুৱেক বুলি নকবা হা নেচাৰেল ক্যালামিটিজ লাইক বৰষুণ হওক এতিয়া তোমালোকে যদি চোৱা উত্তৰাখণ্ডত দেখিয়ে থাকা তাতে কি হয় তাতে বানপানী হয় বৰষুণৰ সময়ত আমি 2013 চনত আমি যেটো কেদাৰনাথত হোৱা বানপানী দেখিছো লগতে হিমাচল প্ৰদেশৰ যিখিনি পাহাৰীয়া অঞ্চল থাকে তাৰ পৰা মাটি খহি মানুহ মৰিছে ঠিক আছে বানপানীত মানুহ ঢুকাইছে আমি প্ৰত্যেক বছৰে অসমতে দেখা পাও যে মথাউৰি ভাঙি বানপানী হয় গতিকে তেনেকুৱা সমস্যা আৰু বাঢ়ি যাব আৰু মানুহও তেনেকে মৃত্যু মুখত পৰি থাকিব But why do we need to conserve our forests and wildlife? Yes, the question is that আমি কিয় আমাৰ নিজৰ হাবি হওক বা আমাৰ জীৱ-জন্তু আমি খিনি সংৰক্ষণ কৰিব কিয় লাগে So conservation preserves the ecological diversity and our support system water air and soil Yes ইয়াতে কৈছে যে আমি প্ৰথমতে পাইছো যেটো ইকোসিস্টেম আমাৰ আৰ্থ খন জেনেকে হৈছে পৃথিৱীখন জেনেকে বনাইছে যিমান ইয়াতে অৰ্গানিজমছ আছে যিমান ইয়াতে বস্তু আছে সব ইটো হিটোৰ লগত কানেক্টেড হয় এটা যদি নষ্ট হৈছে আনটোৰ ওপৰত তাৰ প্ৰভাৱ পৰিব সো এনেকুৱা এটা ব্যালেন্স সিস্টেম বনাইয়ে দিয়া হৈছে কিন্তু আমাৰ এতিয়া সেই ব্যালেন্সটো নাইকিয়া হৈ গৈছে আৰু হেতু কাৰণে আমাৰ এটা কনজাৰভেশনৰ প্ৰসেসটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈছে গতিকে কনজাৰভেশন কৰিলে কি হয় যেটো ইকোলজিক্যাল ডাইভাৰ্সিটি আছে যে ইমান বিভিন্ন এই যেটো বৈচিত্ৰ্যময় আছে হেতু আমি সংৰক্ষণ কৰিব পাৰো লগতে আমাৰ যেটো সাপোৰ্ট সিস্টেম যে আমাক পানী নহলে নহয় আমাক এয়াৰ নহলে নহয় আমাক সয়েল মাটি নহলে নহয় গতিকে এই বস্তুখিনি আমি কি কৰিব পাৰিম কনজাৰ্ভ কৰিব আমি ভাল কৰি বা ঠিক কৰি ৰাখিব পাৰিম It also preserves the genetic diversity of plants and animals for better growth of species and breeding. যে যেটো genetic growth থাকে ঠিক আছে genetic growth অকল আমাৰ human beings ৰে নাথাকে তোমালোকে যদি সায়েন্স পঢ়িছা জানা genes হওক DNA হওক সো genetic যেটো development থাকিব হেতু যিবিলাক প্লান্ট আছে এনিমেল আছে হিহতৰো থাকিব যে যিমান বেছি আমি জীৱ-জন্তু ধ্বংস কৰি পেলাও সিমান বেছি জেনেটিক ডাইভাৰ্সিটি নাপাও আৰু জেনেটিক ডাইভাৰ্সিটি যদি আমি সায়েন্সত পঢ়ো সো যিমান বেছি ডাইভাৰ্স হ'ব সিমান বেছি গ্ৰোথ ভাল হয় কিন্তু যদি জীৱ-জন্তু বা প্লান্টস বিলাক নহয় নাইকিয়া হয় গতিকে তাত ভেৰাইটিজ নাথাকিব ডাইভাৰ্সিটি নাথাকিব তেতিয়া স্পিচিজ বিলাকৰে হওক বা ওয়াইল্ড লাইফৰে হওক স্পিচিজ কোনো ধৰণৰ ব্রিডিং ভাল নহব আৰু লাহে লাহে হেবোৰ নাইকিয়া হৈ যাব সেই কাৰণে কি হয় জেনেটিক ডাইভাৰ্সিটিৰ কাৰণেও আমি প্ৰিজাৰ্ভ কৰিব লাগিব ফৰ এক্সাম্পল ইন এগ্ৰিকালচাৰ we are still dependent on traditional crop varieties যে এগ্ৰিকালচাৰত কি হৈছে আমি যিখিনি চলি আহিছে বছৰ ধৰি সেইখিনিৰ ওপৰতে ডিপেন্ডেন্ট কৰিছো আমি এগ্ৰিকালচাৰত কোনো ধৰণৰ আমি কি নকৰো varieties ইমান দেখিবলে নাপাও fisheries are too heavily dependent on the maintenance of aquatic biodiversity আৰু যদি আমি ফিশাৰী আমি যদি পুখুৰী বনাই আমি মাছ দিব লাগে বা মাছৰ আমি যদি মাছৰ খেতি বুলি নকও বাট yes মাছ বিলাক আমি যদি পুহিব লাগে তেতিয়া হলেও হেতু ডিপেন্ড কৰিব যে পানীৰ কোৱালিটি কেনেকুৱা মাছক আমি কি খাবলৈ দিছো পানীখিনি পুখুৰীটোত আছে কি খাবলৈ ঠিক আছে অকল আমি দিয়া খাদ্যখিনি নহয় সাগৰ হওক বা আমি যদি পুখুৰী হওক বা সাগৰ হওক সো তাত মানে কি আছে পানীৰ তলত কেনেকুৱা
বায়োডাইভাৰ্চিটি আছে সেইটো বস্তু চাব লাগিব একুৱাটিক মানে আমি ইয়াতে যিবিলাক ৱাটাৰ বডিজৰ যিবিলাক আমি ইয়াতে এনভাইৰনমেন্টৰ কথা ক'ব পাৰো সো সেইটো একুৱাটিক বুলি কৈছে সো একুৱাটিক বায়োডাইভাৰ্চিটি কেনেকুৱা হয় সেইটো আমি চাব লাগিব যদি বায়োডাইভাৰ্চিটি নাই পানীত যদি একো মাছখিনিয়ে খাবলৈয়ে নাপায় তেতিয়াহলে কি হ'ব তেতিয়াহলে মাছবিলাক নাথাকিব আমি সাগৰত যদি চাওঁ সাগৰত মাছবিলাকে কি খাব এলগি বিলাক খায় ঠিক আছে যেটো আমাৰ সাগৰৰ ভিতৰত থকা যিবিলাক এলগিজ থাকে ঠিক আছে খেলুৱৈ বুলি আমি ক'ব পাৰো সেইবোৰ খায় যদি খেয়াৰ সংখ্যা কমি যায় তেতিয়াহলে মাছখিনি কেনেকৈ থাকিব সেই পানীত সেইটো মাছ থাকিবই নোৱাৰে গতিকে সব মানে গোটেইখিনি বস্তু এটা সিস্টেমেটিক ৱেট আছে কিন্তু সেই সিস্টেমটো যদি আমি নিজৰ কাৰণে আমি সেই সিস্টেমটো বেয়া কৰি পেলাইছো আৰু সেইটো কাৰণে এতিয়া কি হৈছে আমি এখিনি সংৰক্ষণ কৰিবলৈ ধৰিছো ঠিক আছে In the 1960s and 1970s, conservationists demanded a national wildlife protection program. So, as a conservation koribo lage, ekhini realization, ekhini onubhav manu already 1950s, 60s ot korise. Aru tetiyai jekhini সংৰক্ষণ কৰা লোক asile, teoluke dabi jonaisile je ekhon amak wildlife protection, বন্য জীৱ-জন্তু সুৰক্ষাৰ কাৰণে আমাক এখন কি লাগে আমাক প্ৰগ্ৰাম লাগে আমাক লাগে কিবা এটা legal bostu eta lage the Indian Wildlife Protection Act was implemented in 1972 with various provisions for protecting habitats aru laheke ki hoisile 1972 sonot 1972 Indian Wildlife Protection Act khon implement kora hoise aru iar underot bohuto jibo jontu hok ba যেটো স্পেচিছও হক হে গুটেখিনি বস্তু বহুত বস্তু ইয়াৰ আন্ডাৰত প্ৰটেক্টেড হৈ আছে সো আমি কিছুমান জীৱ-জন্তু ইতে মাৰিব নোৱাৰো ঠিক আছে আমি যদি সাউথ বাঘ ঠিক আছে টাইগাৰ সক আমি এবোৰ মাৰিব নোৱাৰো ক্ৰকডাইল ঘৰিয়ালো আমি মাৰিব নোৱাৰো ইভেন আমি স্নেকস কোবৰা ঠিক আছে কিং কোবৰাও আমি মাৰিব নোৱাৰো ঠিক আছে আৰু ইয়াতে কি হয় And All India list of protected species was also published. Yate ki species protect hoy ase tare ekhon list bonwa ase aru ete schedule kisumanu bonai die thik ase schedule 1 schedule 2 so jiman besi schedule uporot goi thakibo himan besi protection thakibo janeke schedule 1 এই schedule 1 or jodi ami kiba bostu mane mari pelao tetia hole amar yate punishment ase severe punishment ase king cobra o schedule 1 ot ase tiger o ase khorialu ase so enuka bahut jibo-jontu ase thik ase the thrust of the program was towards protecting the remaining population of certain endangered species by banning hunting giving legal protection to their habitats and restricting trade in wildlife so yate এই প্ৰগ্ৰামটোৰ উদ্দেশ্য কি আছিল যে যিখিনি এতিয়ালৈকে যিখিনি আছে বাকি ঠিক আছে সেইখিনি আমি কনজাৰ্ভ কৰিব লাগিব আৰু তাৰ পৰাই আমি যদি আৰু হিয়ৰৰ পপুলেশন বঢ়াব লাগিব অলৰেডি যিখিনি নাইকিয়া হৈ গ'ল তো নাইকিয়া হৈ গ'ল সেইখিনিক আমি আকৌ পুনৰাই জীৱন জিআই তুলিব নোৱাৰো কিন্তু যিখিনি বাকি আছে সেইখিনিক আমি কি কৰিব লাগিব প্ৰটেকচন দিব লাগিব যাতে যিবিলাক হান্টিং হৈ থাকে হান্টিং ব্যান কৰি আৰু এটা লিগ্যাল প্ৰটেকচন দিলে কি হ'ব এটোৰ ওপৰত তুমি কেছ কৰিব পাৰিবা যদি কোনোবা কিবা এনেকুৱা ক্ৰাইম কৰিছে কোৰ্টে হেতু ডিসিশন দিব পাৰিবা আৰু হেমতে পানিশমেন্ট দিব পাৰিব যে হিয়তৰ যদি হ্যাবিটেটস মানে যত থাকে হেতু যদি কোনোবাই ধ্বংস কৰিছে বা আৰু restricting trade ঠিক আছে যে কিছুমানে কি কৰে হৰবৰা ঠিক আছে ওয়ান হৰ ৰাইনোসৰাছৰ হৰবৰা কৰিছে সো সেইবিলাক ট্ৰেড যিবিলাক থাকে সেই ট্ৰেড বিলাকো ওয়াইল্ডলাইফ ট্ৰেড বিলাকো ইয়াতে ৰেস্ট্ৰিক্ট কৰাৰ কথা কৈছে কিছুমান জীৱ-জন্তু এলাও কৰিছে কিন্তু কিছুমান জীৱ-জন্তুক ইয়াতে ৰেস্ট্ৰিক্ট কৰি দিয়া হৈছে ঠিক আছে যেতিয়া আমি একখন যদি আমি ভালদৰে পঢ়ো তেতিয়া আমি বুজি পাম কিন্তু ইয়েস তোমালোকক একখনৰ কথা ইমান ডিটেইলছত যেহেতু দিয়া নাই আমি একখনৰ ইমান ডিটেইলছত না যাও So, ইয়াৰ ভিতৰত আৰু কি আছে subsequently central and many state government established national parks and wildlife sanctuaries about which you have already studied যে আমি national park ইয়াতে বনাইছে লগতে wildlife sanctuary আছে আমি দেখিছো আমাৰ অসমত এতিয়া বৰ্তমান 5খন আছিল এতিয়া 7খন কৰি দিলে আমি ৰাইমনা national park এইখনৰ লগতে আমি ইয়াতে নতুনকে আৰু এখন পাৰ্ক ইনক্লুড কৰা হৈছে মোৰ নামটো এতিয়া মনত আহনা বাট ইয়েস আমাৰ ইয়াতে 7খন এটা ন্যাশনাল পাৰ্ক আছে গতিকে ন্যাশনাল পাৰ্ক ওয়াইল্ডলাইফ স্যাংচুৰী আসলতে কিয় বনোৱা হয় এই জীৱ-জন্তুখিনি কনজাৰ্ভ কৰিবৰ কাৰণে ন্যাশনাল পাৰ্ক বনোৱা হয় যাতে এই ন্যাশনাল পাৰ্কত কি হয় মানে মানুহবিলাক
মানুহবিলাক যাব নোৱাৰি সব জায়গাতে মানুহবিলাক যাব নোৱাৰে যিবিলাক স্পেশাল প্ৰটেক্টেড এৰিয়া আছে তাত মানুহ গৈ তাতে ফুৰিব নোৱাৰে বা হান্ট কৰিব নোৱাৰে সেইটো এলাউ নকৰে ঠিক আছে সো ইয়েস সেই বস্তুখিনি এই প্ৰটেকচনৰ কাৰণে বনোৱা হৈছে the central government also announced several projects for protecting specific animals আৰু central governmentও কি কৰিছে কেন্দ্ৰীয় চৰকাৰেও কিছুমান স্পেশাল প্ৰজেক্ট কিছুমান স্পেশাল এনিমেলছৰ নামত বা কিছুমান স্পিচিছৰ নামত হে প্ৰজেক্ট বিলাক বনাইছে which are gravely threatened মানে যিখিনি already threatened endangered হৈ আছে মানে বিলুপ্তিৰ পথত গৈ আছে যে ইহতক যদি কনজাৰ্ভ নকৰো তেতিয়াহলে নাইকিয়া হৈ যাব গতিকে সেই যেটো threatened ঠিক আছে ভাবু কি আহিছে এক্সিস্টেন্সৰ ওপৰত তেনেকুৱা যিখিনি স্পিচিছ আছে সেইখিনি কি কৰা হৈছে বৰ্তমান protection দিয়া আছে including tiger ঠিক আছে সো tiger project আছে project tiger আছে one horn rhinoceros project আছে kashmir stag or hangul 3 types of crocodiles freshwater crocodile saltwater crocodile and the gharial the asiatic lion and others ঠিক আছে সো ইয়াতে তোমালোকক kashmir stag or মই এটা ফটো দিছো সো এটো হৈছে kashmir stag বা hangul বুলিও ক খুব বেছি মানে কি হয় endangered threatened হৈ আছে আৰু কিছুমান কি হয় crocodile প্ৰজাতি আছে freshwater মানে যত মানে কি হয় salt water নাথাকে সো হেতু fresh water বুলি কয় সো fresh water তো ঘৰিয়াল থাকে মানে crocodile থাকে salt water ও crocodile থাকে and ঘৰিয়াল থাকে সো এইকেইটাৰ অকমান গঠন বেলেগ বেলেগ হয় crocodile ঘৰিয়াল alligator এইকেইটাৰ মানে অকমান গঠন বেলেগ বেলেগ হয় সেম নহয় ঠিক আছে বাকি asiatic lion ৰো মানে protection দিয়া আছে আৰু বিভিন্ন ধৰণৰ কি আছে এটা জীৱ-জন্তু আছে Most recently, the Indian elephant, black buck or chinkara, the great Indian bustard and the snow leopard, etc. এইখিনিকো কি কৰা হৈছে protection দিয়া হৈছে যেনেকে protection হবা projector কথাই কৈছো দিয়া হৈছে Indian elephant black buck ঠিক আছে so black buck হৈছে এইটো তোমালোকৰ মনত আছে নে সলমান খানৰ ওপৰত যে কেস এটা হৈছিল যে এটা হান্ট কৰিছিল সো হেতু আছিল black buck ঠিক আছে black buck hunt কৰিছিলে এবাৰ সলমান খানে সো হেতু তোমালোকে অমান গুগল সাৰ্চ কৰিলে পাবা সো এই black buck তো কি হয় schedule 1 ত আছে ঠিক আছে আৰু বহুত protection দিয়া আছে কোনো এটো hunt বা শিকাৰ কৰিব নোৱাৰে আৰু লগতে great indian bustard বুলি আছে সো এটো হৈছে great indian bustard আৰু snow leopard ঠিক আছে snow leopard তোমালোকে যিখিনি হিমাচলৰ যিখিনি snow areas আছে হেখিনি তোমালোকে এবোৰ দেখিবলে পাবা they have been given full or partial legal protection against hunting and trade throughout India so কিমান বেছি threatened হৈ আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব so কিছুমানক partial মানে আধা তেওঁলোকক protection দিয়া আছে আধা দিয়া নাই আৰু কিছুমানক full protection এ দিয়া আছে যাতে মানুহে hunting আৰু trade কৰিব নোৱাৰে so ইয়াতে আমি project tiger ৰ কথা অকমান পঢ়িম So, yate ki is tiger is one of the key wildlife species in the faunal wave. So, tiger ki hoy eta ami janu je food chain thake, tarosot food wave thake, thik ase. So, hey hisabot tiger ki eta bahut important species hoy, thik ase. Tiger nuhua hole bahut besi ki hobo environmental damage hobo. In 1973, the authorities realized that the tiger population had dwindled to 1,827 from an estimated 55,000 at the turn of the century. যে 100 বছৰৰ ভিতৰত কি হৈছে বাঘৰ সংখ্যা 55,000ৰ পৰা কমি কমি 1,827 টা ইমান কমি গৈছে ঠিক আছে 100 বছৰ এটা সেঞ্চুৰীৰ ভিতৰত হেতু কেতিয়া ৰিয়েলাইজ কৰিছিলে 1973 The major threats to tiger population are numerous such as poaching for trade So বাঘক কি কৰে ট্ৰেড কৰে ঠিক আছে শিকাৰো কৰে কিয় কৰে ট্ৰেডৰ কাৰণে ঠিক আছে বাঘৰ ছাল বিলাক হক বা জীৱ-জন্তুৰ আমি ছালেৰে বহুত বস্তু মানুহে বনায় সো তেনেকুৱা হেবোৰৰ কাৰণত কি কৰে মানুহবিলাকে শিকাৰ কৰে লগতে shrinking habitat মানে জংগল কাটি কাটি তাতে ঘৰ বনাইছে গটিকে বাঘ থকা ঠাই বিলাকো নাইকিয়া হৈছে depletion of prey based species আৰু tigers খিনিয়ে যিবিলাক জীৱ-জন্তু খাই থাকে সেই জীৱ-জন্তু বিলাকো নাইকিয়া হৈ গৈছিল তাৰ কাৰণে টাইগাৰ পপুলেশন কমি গৈছিল খাব নাপায় মৰি গৈছিল তেনেকুৱা অৱস্থা হৈছিল আৰু মানুহৰ কি হিউম্যান পপুলেশন বাঢ়িও গৈছিল যাৰ কাৰণে মানুহবিলাকে থাকিবলৈ যত জংগল থাকে
অৰণ্য থাকে এইবোৰ কাটি কাটি মানুহ থাকিবলৈ লৈছিল the trade of tiger skin and the use of their bones in traditional medicine especially in Asian countries left the tiger population on the verge of extinction যে tiger skin আৰু টাইগাৰৰ যিখিনি bones সেইখিনি কি কৰে যিবিলাক ট্ৰেডিশনেল মেডিচিনছ থাকে নিজৰ নিজৰ দেশৰ কিছুমান ট্ৰেডিশনেল মেডিচিনছ থাকে সো যিখিনি এছিয়ান কান্ট্ৰিজ আছিল এছিয়ান কান্ট্ৰিজৰ যিখিনি ট্ৰেডিশনেল মেডিচিনছ আছিল তাত টাইগাৰ স্কিন টাইগাৰৰ বোন বাঘৰ ছাল আৰু বাঘৰ মানে হাড় বিলাকৰ ব্যৱহাৰ হৈছিল যাৰ কাৰণে কি হৈছিল টাইগাৰ পপুলেশন কমি আহিছিল since India and Nepal provide habitat to about 2/3 of the surviving tiger population in the world these two nations become prime targets for poaching and illegal trading আমাৰ ইন্ডিয়া আমাৰ ভাৰতবৰ্ষ আৰু নেপালত কি হয় 2/3 পপুলেশন ওয়াৰ্ল্ডৰ পৃথিৱী গোটেই পৃথিৱীখনৰ 2/3 পপুলেশন অফ টাইগাৰ ক'ত থাকে ইন্ডিয়া আৰু নেপালতে থাকে আৰু তাৰ কাৰণে ইন্ডিয়া আৰু নেপালত বহুত বেছি টাইগাৰ পোচিং বা বাঘৰ শিকাৰ কৰা হৈছিল তাৰ পিছত প্ৰজেক্ট টাইগাৰ আহিলে প্ৰজেক্ট টাইগাৰ one of the well published wildlife campaigns in the world was launched in 1973 tiger conservation has been viewed not only as an effort to save the endangered species but with equal importance as a means of preserving biotypes of sizable magnitude so ইয়াতে কি কৰা হৈছে project tiger পিছৰ পৰা কি হৈছে tiger খিনি population বা tiger আমি যদি চাও সংৰক্ষণ কৰা হৈছিল আৰু এতিয়া আমি যদি current affairs যদি তোমালোকে চোৱাটা দেখিবলৈ পাবা যে কিছুমান ন্যাশনাল পাৰ্কত কি হৈছে টাইগাৰ পপুলেশন বা বাঘৰ সংখ্যা আগতকে বাঢ়িছে ঠিক আছে সো ইয়াতে তোমালোকক দিছে কৰবেট ন্যাশনাল পাৰ্ক ইন উত্তৰাখণ্ড সুন্দৰবনছ ন্যাশনাল পাৰ্ক ইন ওয়েস্ট বেংগল Bandhavgarh National Park in Madhya Pradesh, Sariska Wildlife Sanctuary in Rajasthan, Manas Tiger Reserve in Assam and Periyar Tiger Reserve in Kerala are some of other tiger reserves in India. So project tiger or under tiger reserve কিছুমান আছে ঠিক আছে আমাৰ অসমতো আছে আৰু ইয়াত তোমালোকে যদি অকমান চোৱা YouTube খুলি চোৱা এটা বান্ধৱগড় ন্যাশনাল পাৰ্কৰ এটা খুব ধুনীয়া টাইগাৰৰ ওপৰত এটা ডকুমেন্টাৰী আছে তোমালোকে চাব পাৰা ঠিক আছে বান্ধৱগড় ন্যাশনাল পাৰ্ক টাইগাৰ ডকুমেন্টাৰী এনেকে চালেও পাবা তোমালোকে খুব ধুনীয়া এটা ডকুমেন্টাৰী হয় তাত চাব পাৰা যে বাঘবিলাক কেনেকে থাকে ঠিক আছে সো প্ৰজেক্ট টাইগাৰৰ আন্ডাৰত বহুখিনি বাঘ সংৰক্ষণ কৰা হৈছে আৰু বহুত মানে ইয়াৰে এটা এই প্ৰজেক্টটো বহুখিনি ক্ষেত্ৰত সাকসেসফুল হৈছে গতিকে আজি ক্লাছটো মই ইয়াতে শেষ কৰিছো বাকিখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম till then thank you and take care